আজি আমাৰ আলোচনাৰ টপিকটো হৈছে লেন্স। লেন্স কি হয় প্ৰথমে আমি সেয়া জানি লওঁ। লেন্স হৈছে এটুকুৰা স্বচ্ছ গোটা পদাৰ্থ। ই হৈছে এটুকুৰা স্বচ্ছ গোটা পদাৰ্থ। যাৰ পিঠি দুখন বা যাৰ পৃষ্ঠ দুখন গোলকৰ অংশ বিশেষ। গতিকে লেন্স হৈছে এটুকুৰা গোটা স্বচ্ছ পদাৰ্থ। স্বচ্ছ পদাৰ্থ, গতিকে লেন্সৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰিব লাগিব। আৰু লগতে কোৱা হৈছে ইয়াৰ পৃষ্ঠ দুখন গোলকৰ অংশ বিশেষ হ'ব লাগিব। এইখিনিতে আৰু এটা কথা তোমালোকে জানি থবা, সেইটো হৈছে লেন্সে পোহৰৰ প্ৰতিসৰণ ঘটায়। লেন্সে প্ৰতিসৰণৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন কৰে। লেন্সে প্ৰতিসৰণৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন কৰে। লেন্সে প্ৰতিসৰণৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন কৰে। দাপোনত আমি জানো দাপোনত কি হয়? দাপোনত প্ৰতিফলন হয় আৰু লেন্সত প্ৰতিসৰণ হয়। পাৰ্থক্য দুটা মনত ৰাখিবা, দাপোনত প্ৰতিফলন আৰু লেন্সত প্ৰতিসৰণ ঘটে। এতিয়া আমি গোলক অংকনৰ জৰিয়তে লেন্স বাছি উলিয়াম। যিহেতু ডেফিনেশ্যনত কোৱা হৈছেই লেন্সৰ পৃষ্ঠ দুখন কেনেকুৱা হ'ব লাগিব? গোলকৰ অংশ বিশেষ হ'ব লাগিব। মানে লেন্সৰ দুইখন পৃষ্ঠ গোলকৰ একোটা অংশ হৈ থাকিব লাগিব। গতিকে আমি দুটা গোলক প্ৰথমে অংকন কৰিম। হাতেৰে অঁকা হৈছে যিহেতু, গতিকে গোলক দুটা অকণমান একা বেকা হৈছে। প্ৰথমটো গোলকৰ কেন্দ্ৰটোক C1ৰে নামাকৰণ কৰিলোঁ। দ্বিতীয় গোলকৰ কেন্দ্ৰটোক মই C2ৰে নামাকৰণ কৰিলোঁ। এই গোলক দুটাৰ মাজত এখন আমি লেন্স পাম। গোলক দুটাৰ মাজত আমি এখন লেন্স পাম। যিহেতু কোৱা হৈছে ডেফিনেশ্যনত লেন্সৰ পৃষ্ঠ দুখন গোলকৰ অংশ বিশেষ হ'ব লাগিব। গোলক দুটাৰ মাজত আমি এখন লেন্স পালোঁ। লেন্সখনৰ শ্বেপটো হৈছে এনেধৰণৰ। এইখনক নাম দিয়া হৈছে অৱতল লেন্স। এইখনক নাম দিয়া হৈছে অৱতল লেন্স। পুনৰ আমি দুটা গোলক অংকন কৰিম।
এবাৰ দুটা গোলক আমি ওপৰা ওপৰিকৈ অংকন কৰিছোঁ এবাৰ দুইটা গোলক আমি ওপৰা ওপৰিকৈ অংকন কৰিছোঁ প্ৰথমটো গোলকৰ কেন্দ্ৰ C1 দ্বিতীয়টো গোলকৰ কেন্দ্ৰ C2 এতিয়া এই দুইটা গোলকৰ ওপৰা ওপৰি অংশত আমি এখন লেন্স পাম মাজৰ অংশটোক কাট কৰিলে আমি পাম এনেকুৱা এটা টুকুৰা আৰু ইয়াক কোৱা হয় উত্তল লেন্স এতিয়া এইখনক কোৱা হয় অৱতল লেন্স আৰু এইখন লেন্সক কোৱা হয় উত্তল লেন্স এই লেন্সখনৰ আৰু এটা নাম আছে ঠিক একেদৰে এইখন লেন্সৰো আৰু এটা নাম আছে এই লেন্সখনৰ দুইখন পৃষ্ঠ যিহেতু ভিতৰৰ ফালে ভাঁজ খোৱা এই লেন্সখনৰ দুইখন পৃষ্ঠ ভিতৰৰ ফালে ভাঁজ খোৱা গতিকে ইয়াক আমি ডি অৱতল লেন্স বুলিও ক'ব পাৰোঁ ইয়াক আমি কি বুলি ক'ব পাৰোঁ ডি অৱতল লেন্স ঠিক একেদৰে এইখন হৈছে উত্তল লেন্স এই উত্তল লেন্সখনৰ যি দুখন পৃষ্ঠ আছে সেই পৃষ্ঠ দুখন বাহিৰৰ ফালে ভাঁজ খোৱা যি দুখন পৃষ্ঠ আছে সেই পৃষ্ঠ দুখন বাহিৰৰ ফালে ভাঁজ খোৱা গতিকে এইখন লেন্সক আমি আৰু এটা নাম দিব পাৰোঁ সেইটো হৈছে ডি উত্তল লেন্স ডি উত্তল লেন্স গতিকে এইখন লেন্সৰ এটা নাম হৈছে অৱতল লেন্স লগতে আমি ইয়াক কি বুলি ক'ব পাৰোঁ ডি অৱতল লেন্স ঠিক একেদৰে এইখন লেন্সৰ নামটো হৈছে উত্তল লেন্স চমুকৈ আমি উত্তল লেন্স বুলি কওঁ তাৰ সলনি আমি কি বুলি ক'ব পাৰোঁ ডি উত্তল লেন্স আচলতে চমুকৈ অৱতল লেন্স উত্তল লেন্স এনেকৈ কোৱা হয় কিন্তু শুদ্ধ নামটো হৈছে ডি অৱতল লেন্স আৰু এইখনৰ শুদ্ধ নামটো হৈছে ডি উত্তল লেন্স এতিয়া লেন্সৰ লগত জড়িত কেইটামান প্ৰয়োজনীয় সংজ্ঞা আমি চাই লওঁ এই চিত্ৰ দুটাত C1 আৰু C2 বুলি গোলকৰ কেন্দ্ৰ দুটাক চিহ্নিত কৰা হৈছিলে C1 আৰু C2ক কোৱা হয় ভাঁজ কেন্দ্ৰ লেন্সখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় তাৰমানে এই লেন্সখন যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰক ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় ঠিক একেদৰে এই লেন্সখন যি দুটা গোলকৰ অংশ এই লেন্সখনত জড়িত হৈ আছে সেই গোলক দুটাৰ কেন্দ্ৰক কি বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় এতিয়া প্ৰথমে এখন মই লেন্স ড্ৰ কৰোঁ পৰীক্ষাত তোমালোকে লেন্স ড্ৰ কৰিবৰ কাৰণে গুণমান যন্ত্ৰ ব্যৱহাৰ কৰিবা মই এইফালে 60ৰ পৰা এইফালে 60 লৈকে গৈছোঁ এতিয়া মাজত আছে যেটো মিডল পইণ্ট 90 ঠিক তেনেকে আনফালেও 60 60 মই 60ত ষ্টাৰ্ট কৰিছোঁ আৰু এইফালেও এই 60টো আছেগে অকণমান একা বেকা হ'ল
90টো আছিলে ইমানত এতিয়া আমি আকোতে এনেকৈ আঁকিলোঁ ঠিকেই কিন্তু ডেফিনেশ্যনততো কোৱাই হৈছে লেন্স এখনৰ পৃষ্ঠ দুখন কি হয় দুটা গোলকৰ অংশ বিশেষ এতিয়া এই যি দুটা মিডল পইণ্ট মই লৈছিলোঁ সেই মিডল পইণ্টৰ মাজেৰে এডাল ৰেখা মই অংকন কৰিম এতিয়া এইখন পৃষ্ঠও এটা গোলকৰ অংশ ঠিক একেদৰে এইখন পৃষ্ঠও এটা গোলকৰ অংশ চ' এটা গোলক এইফালে থাকিব ৰাইট হয় এটা গোলক এইফালে থাকিব আৰু এটা গোলক কোনফালে থাকিব এইফালে গোটেইটো মই আঁকি দিয়া নাই গোটেইটো অঁকাৰ প্ৰয়োজনো নাই মই তোমালোকক বুজাবৰ কাৰণে কৈ আছোঁ চ' এইফালে এটা গোলক থাকিব এইফালে এটা গোলক থাকিব চ' এইফালে থকা গোলকটোৰ কেন্দ্ৰ ধৰি লৈছোঁ মই ইমান মানত আছে C2 নাম দিলোঁ আৰু এইফালে থকা গোলকটোৰ কেন্দ্ৰ মই ধৰি ল'লোঁ C1ত আছে এই C1 আৰু C2 হৈছে ভাঁজ কেন্দ্ৰ এই লেন্সখনৰ ভাঁজ কেন্দ্ৰ ঠিক তেনেকৈ অৱতল লেন্সৰ কাৰণেও আমি ভাঁজ কেন্দ্ৰ দেখুৱাব পাৰোঁ ভাঁজ কেন্দ্ৰৰ ডেফিনেশ্যনটো চাই লোৱা লেন্সৰ দুই পৃষ্ঠ যি দুটা গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰ দুটাক লেন্সৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় উত্তল লেন্সৰ কাৰণে C' আৰু Cৰে ইয়াত সূচোৱা হৈছে ভাঁজ কেন্দ্ৰ অৱতল লেন্সৰ কাৰণেও C' আৰু Cৰে ইয়াত দেখুওৱা হৈছে ভাঁজ কেন্দ্ৰক তাৰপাছত আহিলে ভাঁজ ব্যাসাৰ্ধ লেন্সৰ দুই পৃষ্ঠ যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ ব্যাসাৰ্ধক লেন্সৰ ভাঁজ ব্যাসাৰ্ধ বোলা হয় তাৰমানে গোলক দুটাৰ ব্যাসাৰ্ধক কি বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ ইয়াত যদি আমি দেখুৱাওঁ C1ৰ পৰা এইখিনিলৈকে C1ৰ পৰা এইখিনিলৈকে প্ৰথমটো গোলকৰ ব্যাসাৰ্ধ আমি পাম গতিকে প্ৰথমটো গোলকৰ ভাঁজ ব্যাসাৰ্ধ C1ৰ পৰা ইয়ালৈকে আৰু দ্বিতীয় গোলকটোৰ ভাঁজ ব্যাসাৰ্ধ C2ৰ পৰা ইয়ালৈকে আহিব কিন্তু এইখিনিতে মন কৰিবলগীয়া কথা এইটোৱেই যে এই চেপ্টাৰটোত আমি পাতল লেন্সৰ বিষয়েহে আলোচনা কৰিছোঁ পাতল লেন্স আমি ইয়াত আলোচনা কৰি আছোঁ থিন লেন্স খুব পাতল লেন্সৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে আৰু পাতল লেন্সৰ ভাঁজ ব্যাসাৰ্ধ আলোক কেন্দ্ৰৰ পৰা জোখা হয় গতিকে ভাঁজ ব্যাসাৰ্ধ বুলি কওঁতে আলোক কেন্দ্ৰ আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব তাক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ তাৰমানে ভাঁজ কেন্দ্ৰ আৰু আলোক বিন্দু সংযোগী ৰেখাখণ্ডক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ এতিয়া আলোক কেন্দ্ৰ কি আলোক কেন্দ্ৰ লেন্স এখনৰ কেন্দ্ৰবিন্দু আলোক কেন্দ্ৰ হৈছে লেন্স এখনৰ কেন্দ্ৰবিন্দু আলোক কেন্দ্ৰ হৈছে লেন্স এখনৰ কেন্দ্ৰবিন্দু গতিকে এই লেন্সখনৰ কেন্দ্ৰবিন্দুটো আমি কোনখিনিত পাম ঠিক ইমান মানত পাম আৰু ইয়াক অ'ৰে সূচায় অ' গতিকে OC1
ভাঁজ ব্যাসাৰ্ধ OC2 কি হ'ব ভাঁজ ব্যাসাৰ্ধ বিন্দুটো যেহেতু এই লেন্সখনৰ কি হয় মধ্যবিন্দু গতিকে লেন্সখনক সমানে দুভাগ কৰিলে এই ৰেখাডালৰ ওপৰত যিটো বিন্দু আমি পাম সেই বিন্দুটোৱে হৈছে লেন্সখনৰ কেন্দ্ৰবিন্দু আৰু তাকে কোৱা হয় আলোক কেন্দ্ৰ বুলি আলোক কেন্দ্ৰক ওৰে সূচায় তাৰপিছত আহিলে মুখ্য অক্ষ কাক বোলে মুখ্য অক্ষ ভাঁজকেন্দ্ৰ দুটা সংযোগী লেন্স এখনৰ দুটা ভাঁজকেন্দ্ৰ থাকিব সেই ভাঁজকেন্দ্ৰ দুটা সংযোগী ৰেখাডালক কোৱা হয় মুখ্য অক্ষ মুখ্য অক্ষ হৈছে ভাঁজকেন্দ্ৰ দুই ভাঁজকেন্দ্ৰ সংযোগী ৰেখা দুই ভাঁজকেন্দ্ৰ সংযোগী ৰেখা দুই ভাঁজকেন্দ্ৰ সংযোগী ৰেখা কোৱা হয় মুখ্য অক্ষ ইয়াৰ পাছত আমি আলোচনা কৰিম মুখ্য ফকাছ মুখ্য ফকাছ কাক বোলে ইয়াৰ ডেফিনেশ্যন কি হয় সেই সম্পৰ্কে জনাৰ লগতে আমি লেন্স আঁকি মুখ্য ফকাছটো চিহ্নিত কৰিম এইখন হৈছে এখন উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞাটো হৈছে এনেধৰণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি এডাল হৈছে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে পোহৰ ৰশ্মি এডাল প্ৰতিসৰণৰ পাছত আৰু এডাল মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি মই অংকন কৰি লওঁ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পাছত যিটো বিন্দুলৈ অভিসাৰী হয় অৰ্থাৎ যিটো বিন্দুলৈ গতি কৰে সেই বিন্দুটোক কোৱা হয় উত্তল লেন্সৰ ফকাছ গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞা হৈছে এনেধৰণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিসৰণৰ পাছত যিটো বিন্দুলৈ অভিসাৰী হয় সেই বিন্দুটোক কোৱা হয় উত্তল লেন্সৰ মুখ্য ফকাছ এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত কি হয় সেয়া আমি চাওঁ পেঞ্চিলেদি ড্ৰ কৰিবা মই পেন ইউজ কৰিছোঁ বাট একচুৱেলি পেঞ্চিলেৰে অংকন কৰিব লাগে চেণ্টাৰটো দি ল'লে ভাল ছিক্সটিৰ পৰা 60লৈ
অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞাটো হৈছে এনেধৰণৰ: মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিসৰণৰ পাছত যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে, মানে আঁতৰি যোৱা যেন লাগে, যিটো বিন্দুৰ পৰা আঁতৰি যোৱা যেন লাগে, সেই বিন্দুটো কোৱা হয় মুখ্য ফকাছ। অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিসৰণৰ পাছত যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে, যিটো বিন্দুৰ পৰা অপসাৰী হোৱা মানে আঁতৰি যোৱা যেন লাগে, সেই বিন্দুটো কোৱা হয় মুখ্য ফকাছ। এই বিন্দুটোৰ পৰা আঁতৰি যোৱা যেন লাগিছে, এইটো হৈছে অৱতল দাপোনৰ মুখ্য ফকাছ। এতিয়া আমি এটা কথা জানো, লেন্সৰ কেন্দ্ৰবিন্দুটোক কোৱা হয় আলোক কেন্দ্ৰ, ওৰে সূচায়। আলোক কেন্দ্ৰ আৰু ফকাছ বিন্দু মানে মুখ্য ফকাছৰ মাজৰ দূৰত্বক কোৱা হয় ফকাছ দূৰত্ব বা ফকাছ দৈৰ্ঘ্য। ফকাছ দূৰত্ব ইংৰাজীত কোৱা হয় ফকেল লেন্থ। ফকাছ দূৰত্ব বুলি কওঁতে আমি ইয়াত কি বুজিম? অ'ৰ পৰা এফৰ দূৰত্ব, অ'ৰ পৰা এফলৈ যিমান দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যই হৈছে ফকাছ দূৰত্ব। দুইখন লেন্সৰ ক্ষেত্ৰতে। তাৰমানে আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজৰ দৈৰ্ঘ্যক কোৱা হয় ফকাছ দূৰত্ব বা ফকাছ দৈৰ্ঘ্য। এতিয়া মুখ্য ফকাছ, সেই কথাকেইটা তোমালোকে বহীত নোট কৰি ৰাখিবা। মুখ্য ফকাছ, চিত্ৰটো অংকন কৰি মুখ্য ফকাছ তাৰ ডেফিনেশ্যনটো লিখি ৰাখিবা। লেন্সৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ ওপৰত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, কাৰ ক্ষেত্ৰত? উত্তল লেন্সৰ ক্ষেত্ৰত, অথবা যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে, কাৰ ক্ষেত্ৰত? অৱতল লেন্সৰ ক্ষেত্ৰত, সেই বিন্দুটোক লেন্সৰ ফকাছ বিন্দু বা মুখ্য ফকাছ বোলা হয়। চিত্ৰটোত ইতিমধ্যে মই অংকন কৰি দেখুৱাইছোৱেই। এইখিনি আছিলে লেন্সৰ ওপৰত কিছুমান সাধাৰণ জানিবলগীয়া কথা।